ভগৱানতকৈ জানো মুখ্য কোনোবা হ'ব পাৰে। সেয়েহে বছৰৰ প্ৰথম দিনটোতে হাজোৰ পঞ্চতীৰ্থৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ লগতে কামেশ্বৰ মন্দিৰ দৰ্শন কৰিলোঁ। সেইবাবে হাজোৰ ছোৱালী বুলি ক'বলৈ গৌৰৱ বোধ কৰোঁ। এই হাজোতে আছে পঞ্চতীৰ্থ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, কামেশ্বৰ, কমলেশ্বৰ, কেদাৰ আৰু গণেশ মন্দিৰ। এই 5টা মন্দিৰ লগ হৈ পেলাই পঞ্চতীৰ্থ বুলি কোৱা হয় হাজোক। বহুত বেছি ভাল লাগে। এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত হাজোৰ এই গোটেইকেইটা মন্দিৰে অৱস্থিত। যিসকলে আহিছে তেওঁলোকে জানে, আৰু যিসকল অহা নাই আৰু যদি আপোনালোক প্ৰকৃতি প্ৰেমী তেতিয়াহ'লে এবাৰ হাজোৰ পঞ্চতীৰ্থ দৰ্শন নকৰাকৈ নাথাকিব। বহুত বেছি ভাল লাগিব। এয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ, দেখিছেনে কিমান লাইন, অগণন ভক্তই ভিৰ কৰিছে আজি আচলতে হাজোৰ এই পঞ্চতীৰ্থৰ বাকৰি। বহুত বেছি ভাল লাগিছে। আৰু পিকনিক প্লেচো আছে। বহুতে খানা বা পিকনিক তেনেকৈ খাম বুলি পেলাইও আহে। কেদাৰ মন্দিৰৰ যি ৰাস্তাৰ কাষৰ দাঁতি কাষৰীয়া অঞ্চলত খুব সুন্দৰকৈ পিকনিক প্লেচ হয়। আৰু এয়া দেখিছে, দেখুৱাই দিছোঁ অকণমান আপোনালোকক। আগতে ইতিমধ্যে মই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিডিঅ' সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাইছোঁ, সেয়ে আজি মই থুলমূলকৈ দেখুৱাইছোঁ। আৰু মূল মন্দিৰত মই দৰ্শনো কৰা নাই, কাৰণ অগণন যিহেতু বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিছে। বাহিৰতে চাকি ধূপখিনি জ্বলাই ভগৱানৰ আশীৰ লৈছোঁ, বাহিৰতে সেৱা কৰি পেলাই। যিহেতু আহিয়ে থকা হয়, আকৌ আহিম মাঘ বিহুৰ সময়ত, যিহেতুকে ইয়াতে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়। আপোনালোককো দেখুৱাবলৈ মই চেষ্টা কৰিম। মহাপ্ৰভু হয়গ্ৰীৱ মাধৱ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগল হয়, সকলোৱে যাতে ভালে কুশলে নতুন বছৰটোত বিচৰা ধৰণে আগুৱাই যাব পাৰে, সফল হয়, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। কাতি মাহত অগণন ভক্তই ভিৰ কৰে মাধৱ মন্দিৰৰ এই বাকৰিত। কিয়নো এটা লোকবিশ্বাস আছে, যিসকলৰ আজিনা হয়, আপোনালোকৰ বহুতে মোক সোধে আজিনা ভাল কৰাৰ উপায়। আচলতে এইটো লোকবিশ্বাস, আৰু বহুতে ভাল ফল পাইছে বা উপকৃত হৈছে। আজিনা হ'লে যদি মাধৱ মন্দিৰত তুলসীৰ মালা অৰ্পণ কৰিম বুলি কোৱা হয়, তেতিয়াহ'লে সেই আজিনা ভাল হৈ যায়। এইটো বহু পূৰ্বপুৰুষৰ পৰা, আগৰ পৰাই আচলতে এই লোকবিশ্বাসটো আছে। আৰু অকণমান দৃশ্যাৱলী আপোনালোকক মই দেখুৱাই দিছোঁ। চাওক কিমান ভাল লগা এটা পৰিৱেশৰ মাজত এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে। চাৰিওফালে সেউজীয়া সেউজীয়া, বহুত ভাল লাগে। কামেশ্বৰ মন্দিৰৰ পৰিৱেশ আৰু সুন্দৰ। লগতে আপোনালোকৰ কেদাৰ মন্দিৰ, এই গোটেইখিনিয়ে ধুনীয়া এটা পৰিৱেশত আছে। ভাল লাগে। আপোনালোক আগতে আহিছেনে জনাবচোন। আৰু বহুখিনি অনুৰাগী লগ পালোঁ, তেওঁলোকক অশেষ ধন্যবাদ ইমান সুন্দৰকৈ মোক মাত লগোৱা বাবে। আৰু পুনৰবাৰ সকলোলৈকে নৱবৰ্ষৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে আগুৱাই যাওক বিচৰা ধৰণে। সেৱা কৰি পেলাই আমি আহিলোঁ নামি। এয়া তলৰ দৃশ্যাৱলী আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যিটো পুখুৰী আছে, সেই পুখুৰীটো বিশেষকৈ কাছৰ বাবে বিখ্যাত হয়। বহুত কাছ আছে, কিন্তু আজি ঠাণ্ডা বাবে হয়তো কাছখিনি তেনেকৈ উঠি অহা নাই আৰু দেখুৱাব পৰা নগ'ল। আগৰ ভিডিঅ'ত খুব সুন্দৰকৈ দেখুৱাই দিয়া হৈছে। আৰু সম্পূৰ্ণ পঞ্চতীৰ্থৰ ভিডিঅ' মোৰ পেজত আছে ইতিমধ্যে। আৰু লগতে ইয়াতে পুৱামক্কা আছে, যিহেতুকে হিন্দু মুছলমানৰ সমন্বয়ৰ মিলন ভূমি হয় হাজো। সেইবাবে ভাল লাগে, বহুত ভাল লাগে। আৰু লগতে ইয়াতে পিতলৰ বাচনো তৈয়াৰ কৰা হয় হাজোত। সেয়াও আপোনালোকক মই এটা নিৰ্দিষ্টকৈ ভিডিঅ' আগবঢ়াম পিতলৰ বাচনৰ ওপৰত। খুব সুন্দৰকৈ আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। হাজোৰ পৰা পাখা মেলা যিটো চক আছে তাৰ পৰা। এয়া অকণমান দেখুৱালোঁ। এতিয়া আমি কামেশ্বৰ মন্দিৰত যাম। আচলতে কিবা এটা ধৰি লওক এনেকৈ নতুন বছৰ বা অসমীয়া নতুন বছৰ বিহুৰ সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰতে অহা যায় মোৰ। বহুত বেছি ভাল লাগে, শান্তিৰ ঠাই সেইকাৰণে। আৰু নিচেই ওচৰতে ইমান সুন্দৰ এটা মন্দিৰ আছে, দূৰলৈনো কিয় যাব লাগে, তেনেকৈয়ে মই ভাবোঁ। এয়া অকণমান দেখুৱাই দিলোঁ আপোনালোককো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দৃশ্যাৱলী। সকলোৱে নতুন বছৰৰ শুভেচ্ছা জনাইছে। হয়তো সকলোকে মই ৰিপ্লাই কৰিব পৰা নাই। এই ভিডিঅ'টিৰ মাধ্যমেৰে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে প্ৰতি শুভেচ্ছা জনাইছোঁ আপোনালোকলৈও। নতুন বছৰটো যাতে সকলোৰে ভালে কুশলে যায়, লগতে মোৰো ভাল হয়, তাৰ কাৰণে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াম। কাৰণ যিহেতুকে ভগৱানতকৈ ঊৰ্ধত কোনো নাই, তেওঁৱে আমাক সৃষ্টি কৰিছে। এতিয়া আহি আমি কামেশ্বৰ মন্দিৰ পালোঁ। এয়া কামেশ্বৰ মন্দিৰৰ দৃশ্যাৱলী মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এই মন্দিৰটোৰ পৰিৱেশটো খুব সুন্দৰ। এয়া
আচলতে ইয়াতে আৰু অকমান উন্নয়নৰ কাম আছে, চলি আছে সেইবোৰ কামো। অনাগত দিনত আৰু ভাল লগা হ'ব নিশ্চয়, আশা ৰাখিছোঁ। খুব সুন্দৰকৈ ইতিমধ্যে ৰাখিছে আৰু কিছু মেৰামতিও কৰিছে। আৰু ইয়াৰ পিছফালে এখন খুব সুন্দৰ ৰবৰৰ খেতি আছে। কেতিয়াবা মই সেই খেতিখন আপোনালোকক দেখুৱাম। চাওক দেখিছে, আৰু এইটো হৈছে মূল ভিউ পইণ্ট। ইয়াতে যদি থিয় হয় সম্পূৰ্ণ হাজোখন দেখিবলৈ পোৱা যায়। বহুত ভাল লাগে, কিন্তু অকমান ৰিস্ক হয় যিহেতুকে শিল আছে, একদম মূৰত গৈ পেলাই থিয় হ'ব নালাগে। যদিও বহুতে ফটোশ্বুটৰ বাবে আহে বা ফটো উঠে তাত মূৰত গৈ পেলাই থিয় হয়, কিন্তু সেইটো বহুত ৰিস্ক হয়। আৰু জনসমাগম অকমান কম হয় এই কামেশ্বৰ মন্দিৰটোত। এতিয়া ধৰি লওক আজি নতুন বছৰ বুলি পেলাই মানুহ আহিছে, কিন্তু এনে জেনেৰেলি বাকী কেইটা মন্দিৰৰ তুলনাত এই মন্দিৰটোত অকমান জনসমাগম কম হয়। বহুতে গমো নাপায় আচলতে যে কামেশ্বৰ মন্দিৰ এটা ইয়াতে আছে। বহুতে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰৰ পৰাই উভতি যায়গে, কিন্তু এই কামেশ্বৰ মন্দিৰটো আপোনালোকে এবাৰ দৰ্শন কৰিবলৈ নাপাহৰিব। ইয়াৰ পৰিৱেশেও আপোনালোকক খুব সুন্দৰকৈ মোহিত কৰিব। হয়তো হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু কেদাৰ মন্দিৰতকৈও বহুত ভাল লগা পৰিৱেশ এয়া কামেশ্বৰ মন্দিৰৰে পৰিৱেশ হয়। আচলতে গোটেইকেইটা মন্দিৰে দৰ্শন কৰিব যেতিয়া আপোনালোকে হাজোখন ভ্ৰমণ কৰিম বুলি আহে, দূৰ দূৰণিৰ খিনিয়ে। ওচৰৰ খিনিয়েতো বাৰু জানেই প্ৰতিটো মন্দিৰৰ মাহাত্ম্য বা লগতে ক'ত কেনেকৈ অৱস্থিত, কিন্তু দূৰণিৰ পৰা অহা যিখিনি দৰ্শনাৰ্থী, আপোনালোকে গোটেই পঞ্চতীৰ্থখন দৰ্শন কৰিহে উভতি যাব। অকল হয়গ্ৰীৱ মাধৱ মন্দিৰ বা কেদাৰ মন্দিৰটোৱে যে দৰ্শন কৰিব বা আছে তেনেকুৱা নহয়। কামেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ আৰু কমলেশ্বৰ মন্দিৰ, অৱশ্যে কমলেশ্বৰ মন্দিৰটো কেদাৰ মন্দিৰৰ লগতে সংলগ্ন হৈ আছে যিহেতুকে, গতিকে সেই মন্দিৰটো সকলোৱে দৰ্শন কৰে। কিন্তু এই কামেশ্বৰ মন্দিৰটো অকমান একাষৰীয়া হৈ থকা বাবে বহুতে নাজানে। গতিকে এৰিছো, সকলোৱে ভালে থাকক, হাঁহি থাকিব।